বিপদত পৰা মানুহক সহায় কৰাটো ভুল নেকি? বানপীড়িতক সহায় কৰি বিপদত বিজেপি নেতা জীৱন চুতীয়া। বানপীড়িতক সহায় কৰাৰ বাবেই জীৱন চুতীয়াক চৌকছ জাৰি প্ৰশাসনৰ। ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'ল নেকি বিজেপি নেতা জীৱন চুতীয়া? জীৱন চুতীয়াক লৈ কাৰ কি অংক, কাৰ কি লাভ? অসম দেশৰ বিষম কথা। সৰুপথাৰ সমজিলাত সংঘটিত নাভূত নাশ্ৰুত ঘটনাই জোকাৰিছে ৰাজ্য। এয়া হৈছে সৰুপথাৰ সমজিলাৰ সমাজকৰ্মী তথা বিজেপি নেতা জীৱন চুতীয়া। সৰুপথাৰ সমজিলাৰ বিভিন্ন প্ৰান্ত এতিয়া জলমগ্ন হৈ আছে। হাহাকাৰ কৰিছে বানপীড়িতই, যাৰ বাবে নিজৰ গাঁঠিৰ ধন ভাঙি সহায়ৰ হাত আগবঢ়াবলৈ গৈছিল জীৱন চুতীয়া। উল্লেখ্য, ইতিপূৰ্বেও বিভিন্ন স্থানত সাহায্য আগবঢ়াই আহিছিল জীৱন চুতীয়াই। কিন্তু সৰুপথাৰ সমজিলাৰ বানপীড়িতক সহায় কৰাৰ বাবেই এতিয়া প্ৰশাসনৰ ৰোষত পৰিবলগীয়া হৈছে জীৱন চুতীয়া। কাৰণ এতিয়া সহায় কৰিবলৈ হ'লে প্ৰশাসনৰ অনুমতি লাগে। জীৱন চুতীয়াক 3 দিনৰ সময়সীমা বান্ধি দি চৌকছ জাৰি কৰিলে সৰুপথাৰ সমজিলা প্ৰশাসনে। ইয়াৰ পিছতে ৰাজ্যজুৰি এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিশেষকৈ সৰুপথাৰ সমজিলাৰ প্ৰশাসনৰ এই ভূমিকাক সহজভাৱে মানি ল'ব পৰা নাই সৰুপথাৰবাসীও। ৰাইজৰ প্ৰশ্ন, বানপীড়িতক সহায় কৰাত চৌকছ আহিবলগীয়া ঘটনা কেৱল সৰুপথাৰ সমষ্টিতে কিয়? ইপিনে সমগ্ৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি নেতা জীৱন চুতীয়াই। আন্ধাৰত বাল্ব, প্ৰয়োজনত চাবোন ফেনাইল যোগান ধৰাটো অপৰাধ নেকি? জীৱনত এই পৰ্যন্ত এনেকুৱা পৰিস্থিতিৰ মই সন্মুখীন হোৱা নাই। মোৰ লগত কিয় এনেকুৱা হ'ল ধৰিব পৰা নাই। বাকী সমষ্টিবোৰত যদি মুক্ত হস্তে সহায় কৰিব পাৰে তেন্তে আমি কিয় নোৱাৰো? মোক কিয় টাৰ্গেট কৰি লৈছে প্ৰশাসনে? মই বিজেপিৰ পৰা 2021ত টিকট বিচাৰিছিলোঁ, কিন্তু নাপালোঁ। কিন্তু তথাপিও মই দল ত্যাগ নকৰি বিজেপিত সেৱাৰ মনোভাৱেৰে কাম কৰি আহিছোঁ। সদায় আমি ৰাইজৰ সেৱা কৰি আহিছোঁ। গতিকে সৰুপথাৰ সমষ্টিত বহুদিনৰ পৰাই আমি ৰাইজৰ প্ৰতিটো সময়ত, প্ৰতিটো দুৰ্যোগৰ সময়ত, সেয়া লাগিলে বানপানীয়ে হওক, কৰোণাই হওক বা বতাহ ধুমুহাৰ ক্ষেত্ৰতে হওক, প্ৰতিজন ব্যক্তিৰ ওচৰত প্ৰতিটো দুৰ্যোগৰ সময়ত সদায় ৰাইজৰ ওচৰত আমি কাম কৰি আহিছোঁ বা সামৰ্থ্য অনুযায়ী সদায় সহায় কৰি আহিছোঁ। কিন্তু আগতে আমি যোৱা কেইবাবছৰ ধৰি এনেধৰণৰ কাম কৰি আহিছোঁ। প্ৰশাসনে ব্যৱস্থা কৰা অস্থায়ী শিবিৰত আমি সাহায্য প্ৰদান কৰি আহিছোঁ। কিন্তু কোনোদিন আচলতে প্ৰশাসনে কেতিয়াও সাহায্য প্ৰদান কৰাৰ আগত যে প্ৰশাসনৰ পৰা অনুমতি ল'ব লাগিব, এই কথাটো আচলতে প্ৰশাসনৰ কোনো ব্যক্তিয়ে কেতিয়াও আমাক আগৰ দিনবিলাকত কোৱা নাছিল বা বিচৰা নাছিল। গতিকে আমি তেনেধৰণে দি আহিছোঁ আৰু তেনেধৰণেই বৰ্তমান ধনশিৰি নদীৰ বাঢ়নী পানীয়ে সৰুপথাৰ কেইবাখনো গাঁও প্লাবিত কৰাৰ বহু লোক আশ্ৰয় শিবিৰত আছিল। আৰু সেই কথা খবৰ পাই আমি তৎমুহূৰ্ততে বৰপথাৰ শিমলু চাপৰি LP স্কুলত যি চৰকাৰী আশ্ৰয় শিবিৰ আছিল, তাত গৈ আমি কিছু প্ৰয়োজনীয় বস্তু লৈ আমি তাত উপস্থিত হওঁ। আৰু তাত উপস্থিত হৈ আমি অনুভৱ কৰিছিলোঁ বা তাত আমি বুজ লৈছিলোঁ যে তেওঁলোকৰ কি বস্তুৰ অভাৱ। আৰু তাত আমি গম পাই যিখিনি বস্তু যেনে চাবোন নাছিল, তাত ফেনাইল নাছিল, হাৰপিক নাছিল, আৰু কাৰেণ্ট গ'লে তাত পোহৰৰ ব্যৱস্থা নাছিল। গতিকে পোহৰৰ ব্যৱস্থাৰ কাৰণে চাৰ্জ বাল্ব, এনেকৈ যিখিনি প্ৰয়োজনীয় বস্তু আমি গম পালোঁ তৎমুহূৰ্ততে আৰু অতিৰিক্তভাৱে আমি সেইখিনিও আনি আমি তাতে থাকি তাতে সেইখিনি দিয়াৰ ব্যৱস্থা কৰিলোঁ। গতিকে আমাৰ মানসিকতাটো হ'ল যে তাত আশ্ৰয় শিবিৰত থকা ব্যক্তিসকলে যাতে কোনো কাৰণতে কোনো ক্ষেত্ৰতে অসুবিধাৰ সন্মুখীন নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি আমি তেনেধৰণে দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। কিন্তু তেতিয়া আমি এবাৰলৈ অনুভৱ কৰা নাছিলোঁ যে ৰাইজৰ এই সেৱাৰ বিনিময়ত মই যে চৌকছ পাব লাগিব, যে কিয় বিনা অনুমতিত মই সহায় কৰিলোঁ। যে আচলতে আমি পুৰণা দিনবিলাকত আজি মই ৰাইজৰ সেৱাত আজি প্ৰায় 10-12 বছৰৰ পৰা ৰাইজৰ এনেধৰণে সেৱা কৰি আহিছোঁ। কিন্তু কোনোদিন কোনো প্ৰশাসনৰ ব্যক্তিয়ে এনেধৰণে আগতে কোনো পাৰ্মিশ্যন বিচৰা নাছিল বা পাৰ্মিশ্যন ল'ব লাগিব বুলিও কোনো কাৰণতে কোৱা নাছিল। গতিকে মোৰ আচলতে এই কথাটো বোধগম্য নাছিল যে পাৰ্মিশ্যন হ'লেহে ৰাইজক সেৱা কৰিব পাৰে। গতিকে ৰাইজৰ সেৱা কৰাৰ স্বাৰ্থত আচলতে আমি এইখিনি কৰিছোঁ। আৰু মই ৰাইজক সেৱা কৰাৰ ক্ষেত্ৰত এনেধৰণৰ বাধা মই হাজাৰবাৰ মুখামুখি হ'বলৈ প্ৰস্তুত আছোঁ। গতিকে ৰাইজৰ সেৱাত আচলতে কোনো বাধা বা কোনো প্ৰৰোচনা বা কোনো ধৰণৰ কথাই আচলতে আমাক বাধা দি ৰাখিব নোৱাৰে। কিন্তু তথাপিতো মই কওঁ, প্ৰশাসনে যিহেতু শেহতীয়াভাৱে আমাক কৈছে যে পাৰ্মিশ্যন লৈহে আমি দিব পাৰিম। আৰু যোৱাকালি মই পাৰ্মিশ্যনৰ এপ্লাই কৰিছোঁ, কিয়নো 2টামান শিবিৰত মই যাব নোৱাৰিলোঁ এই অনুমতি কথাটো অহাৰ কাৰণে। কিন্তু প্ৰশাসনে যোৱাকালি মই যিটো পাৰ্মিশ্যনৰ কাৰণে এপ্লাই কৰিলোঁ, তাত তেখেতসকলে মোক এটা কথা কৈছে যে পাৰ্মিশ্যন আপোনাক এনেকৈ দিব পৰা নাযাব। আচলতে আপুনি কি বস্তু দিব, কিমান পৰিমাণৰ দিব আৰু কেতিয়া দিব,
আৰু ক'ত দিব সকলো তথ্য দিয়াৰ পাছতহে আপোনাক পাৰ্মিশ্যন দিব পৰা হ'ব। গতিকে সেইখিনি কথা গম পাই মই আচলতে আকৌ দ্বিতীয়বাৰৰ কাৰণে আচলতে সচকিত হৈছোঁ যে ৰাইজক সাহায্য দিয়াৰ ক্ষেত্ৰত ইমান কিয় মানে বাধা বা ইমান কি কণ্ডিশ্যন থাকিব লাগে। গতিকে এনেধৰণৰ আচলতে কণ্ডিশ্যনবোৰ থাকিলে ৰাইজক সেৱা কৰাৰ ক্ষেত্ৰত বা দুৰ্যোগ আচলতে হঠাতে আহে আৰু সাহায্যও হঠাতে হ'ব লাগিব। সময় যোৱাৰ পাছত আচলতে সাহায্য দিয়াৰ কোনো প্ৰয়োজন নাথাকে। গতিকে তেনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মই ভাবোঁ যে প্ৰশাসনে এই নিয়ম নীতিবিলাক শিথিল কৰাৰ প্ৰয়োজন আছে। আৰু এটা কথা মই জানি অতি আচৰিত হৈছোঁ যে বানপানী আচলতে অকল সৰুপথাৰ সমষ্টিত হোৱা নাই, অসমৰ বিভিন্ন ঠাইত হৈছে। লগতে আমাৰ গোলাঘাট জিলাৰ খুমটাই, দেৰগাঁও আৰু বোকাখাতত শেহতীয়াকৈ আমাৰ ইয়াতকৈ বেছি বান পৰিস্থিতি জটিল হৈছে। তাত বহু ৰাইজে আহি সাহায্য প্ৰদান কৰিছে। তেওঁলোকৰ পৰা খবৰ লৈ মই গম পাইছোঁ যে তেওঁলোকে সাহায্য দিয়াৰ ক্ষেত্ৰত প্ৰশাসনে কোনো অনুমতি লোৱাৰ প্ৰয়োজন হোৱা নাই বা প্ৰশাসনেও তেওঁলোকক অনুমতি লোৱাৰ কাৰণে বাধ্য কৰোৱা নাই। কোনো অসুবিধা নোহোৱাকৈ তেওঁলোকে সাহায্য দিছে। কিন্তু এই একেখন জিলাৰ ভিতৰতে সৰুপথাৰ সমষ্টিত মই সাহায্য দিয়াৰ ক্ষেত্ৰত মোক যিটো চৌকছ নটিছ কৰা হ'ল, ইয়াত আচলতে মই ভাবোঁ যে এখন জিলাত বা একেখন ৰাজ্যত আচলতে সমষ্টিভিত্তিক বা ব্যক্তিভিত্তিক আচলতে কোনো নিয়ম থাকিব নোৱাৰে। নিয়ম হ'লে সকলোৰে কাৰণে একে হ'ব। মোৰ কাৰণে যিহেতু এটা পৃথক নিয়ম কৰা হৈছে, মোক চৌকছ কৰা হৈছে। গতিকে এই কথাটোত মই অতিশয় আচৰিত হৈছোঁ আৰু মোৰ এটা অনুভৱ হৈছে যে ইয়াত আচলতে মই যিহেতু ভাৰতীয় জনতা পাৰ্টি সেৱাৰ মনোভাৱে মই কাম কৰিছোঁ। যোৱা 21 চনত মই প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ, কিবা কাৰণত মই প্ৰাৰ্থিত্ব নাপালোঁ। তথাপিতো মই ভাৰতীয় জনতা পাৰ্টি সেৱাৰ মনোভাৱে মই কাম কৰি আহিছোঁ। কোনো ধৰণে কোনো আক্ষেপ নোহোৱাকৈ মই কাম কৰি আহিছোঁ। তৎসত্বেও আচলতে মই এনেধৰণৰ সামাজিক কাম কাজত হয়তো কোনোবাখিনিত হয়তো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বা ৰাজনৈতিক স্বাৰ্থ। আনহাতে সৰুপথাৰ সমজিলাৰ প্ৰশাসনৰ এনে কাৰ্যক সকলোৱে একেমুখে গৰিহণা দিছে। ইফালে ৰাজনৈতিক মহলত চৰ্চা চলিছে, ৰাজনৈতিক ষড়যন্ত্ৰৰে বলি হ'বলগীয়া হৈছে জীৱন চুতীয়া। নিউজ ডেস্ক ৰিপৰ্ট, সৰুপথাৰ প্লাছ।